হেল্ল' এভৰিৱান, কুকিং উইথ গীতা চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই পাব। তাৰপিছতে আমাক ইয়াত লাগিব পিঁয়াজ লাগিব। পিঁয়াজ মই গোটা এটা সৰু সৰুকৈ কাটি লৈছোঁ। আদা লাগিব, আদা মই সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়া 4-5টা লৈছোঁ। গাজৰ লৈছোঁ এটা আৰু বিট লৈছোঁ এটা। মছলাৰ ভিতৰত মই লৈ লৈছোঁ জিৰা 1/2 চামুচ, নিমখ 1/2 চামুচ, হালধি পাউডাৰ 1/2 চামুচ আৰু জলকীয়া পাউডাৰ 1/2 চামুচ। আলুখিনি প্ৰথমে কুকাৰত 2টা বা 3টা চিটি মাৰি সিজাই ল'ব। তাৰপিছত এয়া মই সিজাই পেলাই বাকলি গুচাই লৈছোঁ। কেৰাহী গৰম হ'বলৈ দি মই কেৰাহীত 2 চামুচ তেল দি দিছোঁ। কেৰাহী গৰম হৈ আহিছে। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি ভাজি ল'ম। কাটি থোৱা কেঁচা জলকীয়াকেইটাও দি দিম। পিঁয়াজবোৰ ৰঙচুৱা হোৱালৈকে ভাজিব। ধুনীয়া এটা গোল্ডেন কালাৰ আহিব, তেতিয়ালৈ ভাজিব। এয়া মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই কাটি থোৱা গাজৰখিনি দি দিম। কাটি থোৱা বিটখিনিও দি দিম। সকলো ভালকৈ মিক্স কৰি ল'ব ধুনীয়াকৈ। এতিয়া মই কাটি থোৱা আদাখিনিও দি দিম। এইফালে গাজৰখিনি ভাজা হোৱালৈকে মই আলুখিনি সানি ল'ম। এনেকৈ আলুখিনি সানি ল'ব। ইয়াতে মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়া মিক্স কৰি দিম আৰু সকলোবোৰ ধুনীয়াকৈ সানি ল'ম। নিমখ দিম 1/2 চামুচ। এইফালে মোৰ মিশ্ৰণখিনি ভজা হৈ গৈছে। এতিয়া মই মছলাখিনি দি দিম। মই সকলোখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে। এতিয়া সকলোখিনি ওলাই দিম। এতিয়া মই সানি থোৱা আলুখিনি এনেকৈ মাজত দবাই ল'ব
আৰু ভাজি থোৱা মিশ্ৰণখিনি এনেকৈ ভিতৰত দি দিব আৰু আলুখিনি এনেকৈ বন্ধ কৰি দিব মুখটো। এনেকৈ মই সকলোখিনি বনাই লওঁ। এইফালে মই চপবোৰ ভাজিবলৈ কণী এটা ভাঙি লৈছোঁ আৰু লগতে ব্ৰেড ক্ৰাম্বছখিনি লৈ লৈছোঁ। এইফালে মোৰ কেৰাহীত তেলো গৰম হৈ আহিছে। এতিয়া মই এটা এটাকৈ চপখিনি দি দিম। আলু চপবোৰ প্ৰথমে এনেকৈ কণীটো ভিজাই ল'ব আৰু ব্ৰেড ক্ৰাম্ববিলাকত এনেকৈ লগাই ল'ব। তাৰপিছত সকলোখিনি এনেকৈ ভাজি পেলাব। গেছৰ ফ্লেমটো ল' কৰি দিব। এয়া মোৰ এপিঠিত ভজা হৈ গৈছে। মই এতিয়া আনফালে এনেকৈ ভাজি ল'ম। এবাৰ বনাই চাবচোন, খাবলৈ বহুত ধুনীয়া হয়। এয়া মোৰ আলু চপখিনি হৈয়ে গৈছে। ইমান সুন্দৰ কালাৰ আহিছে চাওকচোন। এতিয়া মই আলু চপখিনি ওলাই ল'ম। এয়া মোৰ আলু চপ বনোৱা হৈ গ'ল। আপোনালোকে সকলোৱে এবাৰ বনাই চাবচোন আৰু ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।